নগেন নহয় তুমি খগেনহেঁতেন পাইছো এই নহয় নগেন নগেন মই ৰাইজক সুধিছো হা কাৰণ গাঁওখনৰ শিক্ষিত মোৰ এটা বিশ্বাস আছে যে শিক্ষিত মানুহে কেতিয়াও মিছা কথা নকয় আৰু যিখন গাঁৱৰ ছাৰে কথা কৈ আছে সেইখন গাঁৱৰ আটাইতকৈ শিক্ষিত ব্যক্তি মই যিয়ে চতুৰ্থ শ্ৰেণীলৈকে পঢ়া তেতিয়াহ'লে মই কেতিয়াও মিছা কথা ক'ব নোৱাৰো আৰু মোৰ লগত প্ৰুফ আছে আৰু ছাৰৰ লগত একো ধৰণৰ আপোনাৰ লগত কিবা প্ৰুফ আছে আপুনি যে চতুৰ্থ শ্ৰেণীলৈকে পঢ়া ল'ৰা এটা গাঁৱৰ শিক্ষিত ল'ৰা বুলি ক'ব পাৰে নেকি অলকত্ব বাটেক বাকৰ টেষ্ট কৰা এটা মহা অলকত্ব তাক কেনেকৈ আৰু এইগৰাকী এওঁ কম ডেঞ্জাৰাছ বস্তু নহয় দেই কি তোমাৰ মানে কোন নগেন বুলি কৈছা তুমি মোৰ দেউতা নগেন আকৌ দেউতাকো নগেন ওলালে সঁচা কথা মোৰ দেউতা নগেন কেনেকৈ দেউতা তোমাৰ দেউতা কেনেকৈ নগেন হ'ল মোৰ দেউতা সৰু থাকোঁতে ঢুকাল সেইকাৰণে তেখেতৰ নামটো আমাৰ গাঁৱত কোনেও নগেন বুলি নাজানে কিন্তু মোৰ দেউতাৰ নাম নগেন দেউতাৰ নাম নগেন নগেন ঢুকাই গ'ল মৰা মানুহক এই উপহাৰ দিয়া নহয় তুমি কেঞ্চেল শ্ৰদ্ধা নাই আমি আমনি নকৰোঁ আমি কেছটো নগেনৰ পৰিয়ালৰ ফালৰ পৰা অসমৰ চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী আৰু জীপাল কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক বাচি থাকিবলৈ দিয়ক অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত শিল্পী কলাকাৰসকলক বাচি থাকিবলৈ দিয়ক আপোনালোকৰ অবিহনে আমি বাচি থাকিব নোৱাৰোঁ চলচ্চিত্ৰ উদ্যোগ কেতিয়াও বাচি থাকিব নোৱাৰে এই চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী জীপাল আৰু ৰসাল ৰূপত উপনীত কৰিবলৈ হ'লে আপোনাক নগেন নহয় তুমি খগেনহেঁতেন পাইছো এই নহয় নগেন নগেন মই ৰাইজক সুধিছো হা কাৰণ গাঁওখনৰ শিক্ষিত মোৰ এটা বিশ্বাস আছে যে শিক্ষিত মানুহে কেতিয়াও মিছা কথা নকয় আৰু যিখন গাঁৱৰ ছাৰে কথা কৈ আছে সেইখন গাঁৱৰ আটাইতকৈ শিক্ষিত ব্যক্তি মই যিয়ে চতুৰ্থ শ্ৰেণীলৈকে পঢ়া তেতিয়াহ'লে মই কেতিয়াও মিছা কথা ক'ব নোৱাৰো আৰু মোৰ লগত প্ৰুফ আছে আৰু ছাৰৰ লগত একো ধৰণৰ আপোনাৰ লগত কিবা প্ৰুফ আছে আপুনি যে চতুৰ্থ শ্ৰেণীলৈকে পঢ়া ল'ৰা এটা গাঁৱৰ শিক্ষিত ল'ৰা বুলি ক'ব পাৰে নেকি অলকত্ব বাটেক বাকৰ টেষ্ট কৰা এটা মহা অলকত্ব তাক কেনেকৈ আৰু এইগৰাকী এওঁ কম ডেঞ্জাৰাছ বস্তু নহয় দেই কি তোমাৰ মানে কোন নগেন বুলি কৈছা তুমি মোৰ দেউতা নগেন আকৌ দেউতাকো নগেন ওলালে সঁচা কথা মোৰ দেউতা নগেন কেনেকৈ দেউতা তোমাৰ দেউতা কেনেকৈ নগেন হ'ল মোৰ দেউতা সৰু থাকোঁতে ঢুকাল সেইকাৰণে তেখেতৰ নামটো আমাৰ গাঁৱত কোনেও নগেন বুলি নাজানে কিন্তু মোৰ দেউতাৰ নাম নগেন দেউতাৰ নাম নগেন নগেন ঢুকাই গ'ল মৰা মানুহক এই উপহাৰ দিয়া নহয় তুমি কেঞ্চেল শ্ৰদ্ধা নাই আমি আমনি নকৰোঁ আমি কেছটো নগেনৰ পৰিয়ালৰ ফালৰ পৰা অসমৰ চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী আৰু জীপাল কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক বাচি থাকিবলৈ দিয়ক অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত শিল্পী কলাকাৰসকলক বাচি থাকিবলৈ দিয়ক আপোনালোকৰ অবিহনে আমি বাচি থাকিব নোৱাৰোঁ চলচ্চিত্ৰ উদ্যোগ কেতিয়াও বাচি থাকিব নোৱাৰে এই চলচ্চিত্ৰ উদ্যোগটোক শক্তিশালী জীপাল আৰু ৰসাল ৰূপত উপনীত কৰিবলৈ হ'লে আপোনাৰ নাই বাৰু ইয়াত আছে বহুতৰ ইৰিউটো আছে ইয়াত বহি থকা বহুতৰ ইৰিউটো আছে আই লাভ ইউ আছে কিন্তু এই আই লাভ ইউ কেতিয়াবা ঘাট প্ৰতিজ্ঞা সংঘাতৰ মাজত বেকআপ হৈ যায় আৰু এই বেকআপ অতিক্ৰম কৰি কেতিয়াবা বিয়া বাৰু হৈ যায় বিয়া বাৰু হোৱাৰ পিছত 2-3 বছৰৰ পিছত গিৰিয়েক ঘৈণীয়েকৰ মাজত মতানৈক্য হৈ বিবাহ বিচ্ছেদো হয় ডিভৰ্চ হয় এতিয়া মই আসাম প্ৰশ্নই হওক বিশ্ব ব্ৰহ্মাণ্ডত এইখন পৃথিৱীত প্ৰথম বিবাহ বিচ্ছেদিত দম্পতি কোন মই আপোনালোকৰ মাজলৈ গৈছোঁ বৰ্তমান পৃথিৱীৰ প্ৰথম বিবাহ বিচ্ছেদিত দম্পতি হাল কোন বাইদেউ আপোনাক সুধিছোঁ মই ধুনীয়া এই কেইগৰাকী বোৱাৰী তাই কি পৃথিৱীৰ প্ৰথম ডিভোৰ্চ হোৱা হাজবেণ্ড এণ্ড ৱাইফ হালৰ নাম কি প্ৰথম বিবাহ বিচ্ছিত দম্পতি হালৰ নাম কি বাৰু পৃথিৱীৰ প্ৰথম জহনী জাতিজনী ইমান ধুনীয়া হাঁহি মাৰিছে কৰিজা খাই দিব দেই বাপে পগলা কৰি পেলাইছে বাপেকে বাৰু মই বিকৃতিখনেই নকওঁ মই কৈছোঁ শুদ্ধটো পৃথিৱীৰ বিবাহ বিচ্ছেদিত দম্পতি হালৰ নাম হৈছে
ৰামচন্দ্ৰ আৰু সীতা লংকাৰ পৰা যেতিয়া ৰামে সীতাক উদ্ধাৰ কৰি আনিলে কিন্তু সীতাৰ ওপৰত বিশ্বাস নহ'ল অগ্নি পৰীক্ষা কৰিলে আৰু সেই দুখতে সীতা গুচি গ'ল ৰামক এইদৰে বিবাহ বিচ্ছিন্ন হ'ল